মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্সৰ পাৰ্ট বিৰ ধৰ্মনিৰপেক্ষতাবাদ এটা লেছনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনসাৰ ডিছকাছ কৰা হৈছে। তোমালোকে মনোযোগেৰে চোৱা, লগতে নোটছ কৰি যোৱা। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সকলো ধৰ্মৰ বিষয়ে সমানে প্ৰচাৰ কৰাটো ধৰ্মনিৰপেক্ষতাৰ কাম হয়নে? উত্তৰ দিয়া হৈছে হয়। সকলো ধৰ্মৰ বিষয়ে সমানে প্ৰচাৰ কৰাটো ধৰ্মনিৰপেক্ষতাৰ এটা প্ৰধান কাম হয়। ২ নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ সম্পূৰ্ণ বিপৰীত ৰাষ্ট্ৰক কি ৰাষ্ট্ৰ বুলি কোৱা হয়? উত্তৰ দিয়া হৈছে ঈশ্বৰতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে কোনো ধৰ্মযাজক বা পুৰোহিত আদি মুৰব্বী ৰাষ্ট্ৰক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ক'ব পাৰিনে? উত্তৰ এনসাৰটো হ'ব নোৱাৰি। নেক্সট কুৱেশ্যনটোত কি কৈছে ধৰ্মীয় সহিষ্ণুতাহীন বা অগণতান্ত্ৰিক ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ হ'ব পাৰেনে? উত্তৰ দিয়া হৈছে নোৱাৰে। নেক্সট কুৱেশ্যনটো হৈছে সৰ্বধৰ্ম সমানত্ব কি বুজায়? সৰ্বধৰ্ম সমানত্বই সকলো ধৰ্মৰ প্ৰতি সমান সন্মান প্ৰদৰ্শন কৰা বুজায়। নেক্সট কুৱেশ্যনটো হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ এটা চৰকাৰী ধৰ্ম হৈছে এইটো শুদ্ধ উত্তৰটো হ'ব কি নাথাকে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কোনো ধৰণৰ চৰকাৰী ধৰ্ম থাকিব নোৱাৰে। নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে ধৰ্মনিৰপেক্ষতা অটুট ৰখাৰ উপায়বোৰক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি? দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। এটা হৈছে হ্ৰস্বম্যাদী আৰু এটা হৈছে দীৰ্ঘম্যাদী উপায়। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়নে? য়েছ, আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ভাৰতবৰ্ষৰ সংবিধানত কেতিয়া ধৰ্মনিৰপেক্ষ শব্দটো সন্নিৱিষ্ট কৰা হৈছে? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 1976 চনৰ 42তম সংবিধানত সংশোধনীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ শব্দটো সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ধৰ্মনিৰপেক্ষ বা সৰ্বধৰ্ম সমানত্বৰ অৰ্থ কি? সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু সমান আদৰ্শ প্ৰদান কৰাটোৱেই হৈছে সৰ্বধৰ্ম সমানত্ব। নেক্সট কুৱেশ্যনটো ভাৰতীয় সংবিধানৰ কোনটো অংশত ধৰ্মনিৰপেক্ষ শব্দটো উল্লেখ আছে? ভাৰতীয় সংবিধানত প্ৰস্তাৱনাত এই শব্দটো ধৰ্মনিৰপেক্ষ শব্দটো উল্লেখ আছে। এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰত দিয়া হৈছে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম হৈছে ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যনটোত কি দিয়া হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ধৰ্ম থাকিব পাৰিনে? শুদ্ধ এনসাৰটো হ'ব নোৱাৰে। এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় কোনো ধৰ্ম থাকিব নোৱাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ভাৰতীয় সংবিধানৰ এটা ধৰ্মনিৰপেক্ষ ব্যৱস্থা উল্লেখ কৰা। উত্তৰত দিয়া হৈছে ভাৰতীয় সংবিধানৰ ৩য় অধ্যায়ত 25ৰ পৰা 28 নং অনুচ্ছেদত সন্নিৱিষ্ট থকা ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এখন পশ্চিমীয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰত দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে এখন পশ্চিমীয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কি কোৱা হৈছে চাওকচোন ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্যসমূহ কি কি? ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত 1 নম্বৰ বৈশিষ্ট্যটো দিয়া হৈছে ধৰ্মনিৰপেক্ষতাই সকলো ধৰ্মক স্বতন্ত্ৰতা আৰু স্বাধীনতা প্ৰদান কৰে। 2 নম্বৰ পইণ্টত কি দিয়া হৈছে ধৰ্মনিৰপেক্ষতাই ধৰ্মৰ ভিত্তিত মানুহৰ মাজত বৈষম্যৰ সৃষ্টি নকৰে। এইটো হৈছে কি ধৰ্মনিৰপেক্ষতাৰ আন এটা বৈশিষ্ট্য। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বৈশিষ্ট্য দুটা লিখিব দিছে। কি কি চাওকচোন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কোনো ধৰ্ম বা চৰকাৰী ধৰ্ম থাকিব নোৱাৰে। 2 নম্বৰ পইণ্টত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই সকলো ধৰ্মৰ মানুহক ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি নকৰাকৈ সমান মৰ্যাদা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ধৰ্মনিৰপেক্ষৰ সংজ্ঞা দিয়া বা ধৰ্মনিৰপেক্ষতাৰ সংজ্ঞা দিয়া। ধৰ্মনিৰপেক্ষতাবাদ বুলিলে সেইটো ধাৰণা বা আদৰ্শক বুজায় য'ত সকলো ধৰ্মৰ মানুহে সমানে সুযোগ সুবিধা মৰ্যাদা লাভ কৰিব পাৰে, যিকোনো ধৰ্ম ত্যাগ কৰিব পাৰে বা গ্ৰহণ বা চৰ্চাও কৰিব পাৰে। ধৰ্মনিৰপেক্ষতাৰ এইটোৱে সংজ্ঞা।
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ দুটা উপায় উল্লেখ কৰা ভাৰতত সকলো ধৰ্মৰ মানুহৰ মাজত ধৰ্মীয় সহিষ্ণুতাৰ ভাৱ পুনৰ জাগৰণ বা শক্তিশালী ৰূপত গঢ়ি তুলি ধৰ্মনিৰপেক্ষতাবাদক সফল কৰিব পাৰি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ধৰ্ম আৰু ৰাজনীতিৰ পৃথকীকৰণৰ জৰিয়তেও ধৰ্মনিৰপেক্ষতাক সফল কৰিব পাৰি দুখন ধৰ্মীয় ৰাষ্ট্ৰৰ নাম লিখা এটা হৈছে পাকিস্তান আৰু বাংলাদেশ এই দুটা হৈছে কি পাকিস্তান আৰু বাংলাদেশ এই দুটা হৈছে দুখন ধৰ্মীয় ৰাষ্ট্ৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য লিখা পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত ৰাষ্ট্ৰই ধৰ্মীয় বিষয়ত হস্তক্ষেপ নকৰে ৰাষ্ট্ৰই ধৰ্মীয় বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নকৰে আৰু ধৰ্মইও ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰে 2 নম্বৰ পইণ্টত দিয়া হৈছে ধৰ্মৰ আভ্যন্তৰীণ কাৰ্যৰ দ্বাৰা ৰাষ্ট্ৰীয় নীতিৰ পৰিপন্থী কাৰ্য সংগঠিত নোহোৱালৈকে ধৰ্মীয় বিষয়ত ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো নিষিদ্ধ কৰিছে নেক্সট পইণ্টত কি কৈছে নেক্সট কুৱেশ্যন ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ দুটা দুখ বা অসুবিধা উল্লেখ কৰা 1 নম্বৰত কি কোৱা হৈছে ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ স্পষ্ট অৰ্থ নহয় ফলত বিভিন্ন জনে নিজৰ স্বাৰ্থ অনুসৰি ইয়াৰ অৰ্থ ব্যাখ্যা কৰি সুযোগ ল'ব পাৰে 2 নম্বৰ পইণ্টত কি দিয়া হৈছে ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰতি অনীতিগত বা অতিৰিক্ত সহানুভূতি ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ এটা দুখ দেন নেক্সট কুৱেশ্যনটোত কি দিয়া হৈছে পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদ বা ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ মাজত দুটা পাৰ্থক্য লিখা 1 নম্বৰ পইণ্টত কি দিয়া হৈছে পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত ধৰ্ম আৰু ৰাষ্ট্ৰ উভয়ৰ কাৰ্যত প্ৰভাৱ বিস্তাৰ বা হস্তক্ষেপ নকৰে আনহাতে ভাৰতত ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণ সিমান কঠোৰ শুদ্ধিৰ নহয় 2 নম্বৰ পইণ্টত কি দিয়া হৈছে পশ্চিমীয়া ধাৰণা অনুসৰি ৰাষ্ট্ৰই কোনো ধৰ্মীয় প্ৰতিষ্ঠানলৈ সহায়ৰ হাত আগবঢ়োৱা উচিত নহয় আনহাতে ভাৰতীয় ধাৰণা মতে ধৰ্মীয় প্ৰতিষ্ঠানক সহায় কৰাত কোনো ধৰণৰ বাধা দিয়া নাই নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিৰ দুটা কি আছিল 1 নম্বৰ আৰ্হি দিয়া হৈছে কি ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হি আৰু এটা হৈছে ধৰ্মনিৰপেক্ষতাবাদৰ ভাৰতীয় আৰ্হি নেক্সট কুৱেশ্যন কি দিয়া হৈছে ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা 1 নম্বৰ বৈশিষ্ট্য দিয়া হৈছে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা 2 নম্বৰ পইণ্টত কি কোৱা হৈছে ভাৰতীয় ধৰ্মনিৰপেক্ষতাত সকলো মানুহে ধৰ্মৰ বিষয়ে স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কি কোৱা হৈছে এখন ধৰ্মনিৰপেক্ষ সমাজৰ বা ৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ কি এখন ধৰ্মনিৰপেক্ষ সমাজ বা ৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ হ'ল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম বা চৰকাৰী ধৰ্ম নাথাকে 2 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ মানুহক ধৰ্মৰ ক্ষেত্ৰত কোনো বৈষম্যৰ সৃষ্টি নকৰাকৈ সমান মৰ্যাদা প্ৰদান কৰে 3 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই সকলো ধৰ্মৰ বিকাশ বা পতন কোনো ধৰ্মৰ প্ৰতি বিশেষ সহানুভূতি আদিত জড়িত হয় 4 নম্বৰ পইণ্টত আছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ মানুহে আইনৰ আগত বা আইনৰ দ্বাৰা সমান সুযোগ সুবিধা লাভ কৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ 27 নম্বৰ কুৱেশ্যন ধৰ্মনিৰপেক্ষতাবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 1 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মনিৰপেক্ষতাবাদে সকলো ধৰ্মক স্বতন্ত্ৰতা আৰু স্বাধীনতা প্ৰদান কৰে ফলত সকলো ধৰ্মই স্বাধীনভাৱে নিজৰ ধৰ্মীয় কাৰ্যকলাপ জড়িত হ'ব পাৰে 2 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মনিৰপেক্ষতাই মানুহৰ মাজত ধৰ্মৰ ভিত্তিত বৈষম্যৰ সৃষ্টি নকৰে অৰ্থাৎ সকলো ধৰ্মৰ মানুহে ধৰ্মীয় কাৰণক লৈ কতো সমস্যাৰ সন্মুখীন নহয় 3 নম্বৰ পইণ্টত কি কৈছে ধৰ্মনিৰপেক্ষতাবাদে সকলো ধৰ্মক বা সকলো ধৰ্মৰ মানুহক সমান মৰ্যাদা বা শ্ৰদ্ধা প্ৰদান কৰে 4 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মনিৰপেক্ষতাবাদে
কোনো ধৰ্মৰ প্ৰতি বিশেষ সহানুভূতি বা বিশেষ নিৰাপত্তাৰ ব্যৱস্থা নকৰি সকলো ধৰ্মকে সমান নিৰাপত্তা প্ৰদানৰ গুৰুত্ব প্ৰদান কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে সমালোচনা আগবঢ়োৱা। 1 নম্বৰ সমালোচনাত কি কৈছে? ভাৰতীয় ধৰ্ম নিৰপেক্ষতাবাদৰ অৰ্থ স্পষ্ট নহয়, ফলত বিভিন্নজনে বিভিন্ন স্বাৰ্থ অনুসৰি ইয়াৰ অৰ্থ ব্যাখ্যা কৰি সুযোগ গ্ৰহণ কৰিব পাৰে। 2 নম্বৰ পইণ্টত কি কৈছে? ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰতি অনীতিগত বা অতিৰিক্ত সহানুভূতি ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ এটা দুখ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট পইণ্টলৈ কি কৈছে? 3 নম্বৰ পইণ্টত ভাৰতীয় ধৰ্ম নিৰপেক্ষতাবাদে যদিও কোনো ধৰ্মৰ প্ৰতি পক্ষপাতৰ বিৰোধিতা কৰে, কিন্তু বহু সময়ত বিভিন্ন চৰকাৰী কাৰ্যকলাপৰ ধৰ্মীয় সংখ্যালঘু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা ৰাজনৈতিক দলসমূহৰ ধৰ্মীয় ৰাজনীতি আদিয়ে ইয়াৰ ফপোলা স্বৰূপ উদঙাই দিয়ে। 4 নম্বৰ পইণ্টত কি কৈছে? ভাৰতীয় ধৰ্মনিৰপেক্ষতাত এহাতে ধৰ্মীয় স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে, আনহাতে কোনো আইন চৰকাৰী কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত স্বতন্ত্ৰতাক বাধাৰ সৃষ্টি কৰিছে। গতিকে এই ব্যৱস্থা পৰস্পৰ বিৰোধী হৈ পৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতীয় ধৰ্মনিৰপেক্ষতা সফল বা শক্তিশালীকৰণৰ 4টা উপায় উল্লেখ কৰা। 1 নম্বৰ উপায়টোত কি দিয়া হৈছে চাওকচোন। ভাৰতৰ সকলো ধৰ্মৰ মানুহৰ মাজত ধৰ্মীয় সহিষ্ণুতা ভাৱৰ পুনৰ জাগৰণ বা ইয়াক শক্তিশালী ৰূপত গঢ়ি তুলি ধৰ্ম নিৰপেক্ষতাবাদক সফল কৰিব পাৰি। 2 নম্বৰ পইণ্টত কি কোৱা হৈছে? ধৰ্ম আৰু ৰাজনীতিক পৃথকীকৰণ, অৰ্থাৎ ৰাজনীতিৰ পৰা ধৰ্মক পৃথকীকৰণৰ জৰিয়তে ভাৰতীয় ধৰ্ম নিৰপেক্ষতাক শক্তিশালী কৰিব পাৰি। 3 নম্বৰ পইণ্টত কি কৈছে? নিৰ্বাচন সম্বন্ধীয় নিয়মসমূহৰ সংশোধনৰ জৰিয়তে কোনো ধৰ্মক উত্তেজিত কৰা বা আঘাত কৰিব পৰা আচৰণ ত্যাগ কৰাৰ জৰিয়তেও ধৰ্ম নিৰপেক্ষতাক সফল কৰিব পাৰি। 4 নম্বৰ পইণ্টত কি কৈছে? গণতান্ত্ৰিক মনোভাৱ বা মানসিকতা ভাৰতীয় জনসাধাৰণৰ মাজত শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰিলেও ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ শক্তিশালী হৈ পৰিব। 30 নম্বৰ কুৱেশ্যন, ধৰ্ম নিৰপেক্ষতাবাদ কি? সাম্প্ৰদায়িকতাবাদ সৃষ্টিত অৰিহণা যোগোৱা কাৰকসমূহ কি কি আছে সেইটোৰ বিষয়ে এতিয়া পঢ়িম। উত্তৰত দিয়া হৈছে ধৰ্ম নিৰপেক্ষতাবাদ বুলিলে সেইটো ধাৰণা বা আদৰ্শক বুজায় য'ত সকলো ধৰ্মৰ মানুহে সমানে সুযোগ সুবিধা লাভ কৰিব পাৰে, মৰ্যাদা লাভ কৰিব পাৰে আৰু যিকোনো ধৰ্ম ত্যাগ, চৰ্চা, গ্ৰহণ এইবিলাক কৰিব পাৰে, তেতিয়া তাক ধৰ্ম নিৰপেক্ষতাবাদ বুলি কোৱা হয়। এতিয়া ধৰ্ম নিৰপেক্ষতাবাদ সৃষ্টিৰ অৰিহণা যোগোৱা বিভিন্ন কাৰকসমূহ কি কি ইয়াৰ বিষয়ে চাম। 1 নম্বৰ পইণ্টত কি কোৱা হৈছে? বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সহিষ্ণুতাৰ অভাৱৰ ফলতো কি হয়? সাম্প্ৰদায়িকতাৰ গাগৰি উঠিব পাৰে। 2 নম্বৰ পইণ্টত কি কৈছে? ধৰ্মীয় গুৰুসকলৰ সংকীৰ্ণ স্বাৰ্থইও বহু সময়ত ভাৰতৰ বহু অঞ্চলত সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচৰিত কৰি আহিছে। নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ। ৰাজনৈতিক দলসমূহৰ ভোট লাভৰ স্বাৰ্থত কোনো এটা ধৰ্মৰ প্ৰতি বিশেষ সহানুভূতি বা ৰাজনীতিকৰণেও কি হয়? সাম্প্ৰদায়িকতাৰ সৃষ্টিত অৰিহণা যোগায়। 4 নম্বৰ পইণ্টত কি কৈছে? ধৰ্মীয় সন্ত্ৰাসবাদী গোটসমূহে আন ধৰ্মৰ লোকৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাৰ পৰিণতিৰ ফলস্বৰূপেও সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হৈ আহিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতীয় আৰ্হিত ধৰ্ম নিৰপেক্ষতাৰ বাদৰ বিষয়ে আলোচনা কৰা। ইয়াৰ ভিতৰত 1 নম্বৰ পইণ্টত কি দিয়া হৈছে চাওকচোন। ভাৰতবৰ্ষত সকলো মানুহৰ ধৰ্মৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰি আহিছে, হয়নে? কিয়নো মানুহে যিকোনো ধৰ্ম ত্যাগ কৰিবও পাৰে, গ্ৰহণ কৰিবও পাৰে আৰু প্ৰচাৰ কৰিবও পাৰে। সেইটো হৈছে কি? ভাৰতীয় এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াৰ ফলতেই এইখিনি হ'ব পাৰিছে। 2 নম্বৰ পইণ্টত কি কোৱা হৈছে? ভাৰতীয় ধৰ্ম নিৰপেক্ষতাবাদৰ কোনো ৰাষ্ট্ৰীয় বা চৰকাৰী ধৰ্মক স্বীকৃতি দিয়া নাই, অৰ্থাৎ ভাৰতত কোনো ধৰ্মৰ প্ৰতি বিশেষ সমাদৰ দেখুওৱা নহয়। 3 নম্বৰ পইণ্টত হৈছে ভাৰতত ধৰ্মৰ লগত কোনো মানুহক বৈষম্য কৰা নহয়, ধৰ্মীয় সাহায্যত নামত কাকো
অতিষ্ঠ কৰা নহয় চৰকাৰী শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয় নেক্সট পইণ্টলৈ আগবাঢ়িছো 4 নম্বৰ পইণ্টত ভাৰতত সকলো ধৰ্মৰ মানুহকে সমান মৰ্যাদা প্ৰদান কৰা হয় ইয়াত চৰকাৰে কোনো এটা বিশেষ ধৰ্মৰ প্ৰতি সাহায্য প্ৰদান নকৰে আৰু কোনো ধৰ্মক অৱহেলাও নকৰে সেইকাৰণে আমাৰ ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিটো পৰীক্ষা কৰা 1 নম্বৰ পইণ্টত কি দিয়া হৈছে পশ্চিমীয়া যিবিলাক ৰাষ্ট্ৰ আছে ধৰ্মনিৰপেক্ষবাদ যিবিলাক ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰই ধৰ্মীয় কাৰ্যত হস্তক্ষেপ নকৰে আৰু ধৰ্ময়ও ৰাষ্ট্ৰৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে নেক্সট পইণ্টত কি কোৱা হৈছে 2 নম্বৰ পইণ্ট পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত কোনো ধৰ্মীয় বা চৰকাৰী ধৰ্মক স্বীকৃতি নাই অৰ্থাৎ ভাৰতত কোনো ধৰ্মৰ প্ৰতি বিশেষ সমাদৰ দেখুওৱা নহয় নেক্সট পইণ্টত কি কোৱা হৈছে পশ্চিমীয়া ধাৰণা মতে ধৰ্মীয় কাৰ্যই ৰাষ্ট্ৰৰ কাৰ্যত বাধাৰ সৃষ্টি নকৰাকৈ ধৰ্মৰ বিষয়ত ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো নিষিদ্ধ নেক্সট পইণ্টত কি কোৱা হৈছে 4 নম্বৰ পইণ্টত পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত ৰাষ্ট্ৰই কোনো ধৰ্মীয় অনুষ্ঠানলৈ সাহায্য আগবঢ়ায় অৰ্থাৎ ধৰ্মৰ বিষয়ত ৰাষ্ট্ৰই নীৰৱ দৰ্শৰ ভূমিকা পালন কৰে গতিকে দেখা যায় যে পাশ্চাত্য ধৰ্মনিৰপেক্ষতাত ধৰ্মৰ ওপৰত ভিত্তি কৰি মানুহক বৈষম্য কৰিব পৰা নাযায় কিয়নো তাত একমাত্ৰ খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচলন আছে হেহে একেটা ধৰ্মৰ মানুহক লৈ বৈষম্য কৰাৰ কেতিয়াও প্ৰশ্নই নুঠে হেতু হৈছে কি পশ্চিমীয়া আৰ্হিৰ মতে ধৰ্মনিৰপেক্ষতাবাদ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কি কোৱা হৈছে 33 নম্বৰ কোৱেশ্চন ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ অন্তৰায়সমূহ কি 1 নম্বৰ পইণ্টত কি দিয়া হৈছে শিক্ষাৰ অভাৱত ভাৰতৰ বৃহৎ সংখ্যক লোকৰ শিক্ষাৰ অভাৱৰ বাবে তেওঁলোকৰ কুসংস্কাৰ অন্ধবিশ্বাস আদি আঁতৰ নোহোৱাৰ ফলস্বৰূপে ই ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে কাৰণ শিক্ষিত মানুহ কম শিক্ষাৰ অভাৱ সেই কাৰণে কি হৈছে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে 2 নম্বৰ পইণ্টত কি কৈছে সহিষ্ণুতাৰ অভাৱৰ ফলত ধৰ্মীয় বিৰোধৰ ফলত ভাৰতীয় ধৰ্মনিৰপেক্ষতা শক্তিশালী ৰূপ ল'ব পৰা নাই 3 নম্বৰ পইণ্টত কি কৈছে সাম্প্ৰদায়িকতাবাদ ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ এটা প্ৰধান কাৰণ বা অন্তৰায় হিচাপে থিয় দিছে 4 নম্বৰ পইণ্টত কি কোৱা হৈছে ৰাজনৈতিক দলসমূহৰ ধৰ্ম বা স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক লাভৰ স্বাৰ্থত ধৰ্মক অপপ্ৰয়োগকৰণ ধৰ্মনিৰপেক্ষতাৰ আন এটা অন্তৰায় বুলি কৈছে 5 নম্বৰ পইণ্টত কৈছে সামাজিক বৈষম্য যদি এখন ৰাষ্ট্ৰত সামাজিকভাৱে বৈষম্য হয় তেতিয়াও সেইখন ৰাষ্ট্ৰত ধৰ্মনিৰপেক্ষ শব্দটো প্ৰয়োগ কৰাত বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব সেই কাৰণে কৈছে যে ভাৰতৰ ধৰ্মীয় ভিত্তিক সমাজৰ মাজত ভালেমান সমাজৰ অসমতা বা বৈষম্য পৰিলক্ষিত হয় এই সামাজিক বৈষম্য ধৰ্মনিৰপেক্ষতাৰ এটা প্ৰধান অন্তৰায় হিচাপে থিয় দিছে 6 নম্বৰ পইণ্টত কি কোৱা হৈছে ধৰ্মীয় উগ্ৰতা কোনো ধৰ্মীয় কিছু উগ্ৰ ভাৱাপন্ন বহনকাৰী লোকৰ নিজৰ ধৰ্মক অধিক সুৰক্ষিত কৰি ৰখা যি উগ্ৰতা পৰিলক্ষিত হয় হেতু হল ধৰ্মনিৰপেক্ষতাৰ বাদৰ আন এটা অন্তৰায় বা দুখ বুলি ক'ব পাৰি আজি আপোনালোকৰ সৈতে ইমানখিনিয়ে আলোচনা কৰিলো ফুল একেবাৰে কমপ্লিট তোমালোকৰ যেটো ধৰ্মনিৰপেক্ষতাবাদ চেপ্টাৰ আছে এইটো তোমালোকৰ একেবাৰে মানে জিৰোৰ পৰা আৰম্ভ কৰি শেষলৈকে তোমালোকৰ যিবিলাক কনসেপ্ট নোট দিয়া হৈছে তোমালোকে সকলোৱে এইটো নোটস কৰি যাবা আৰু লগতে পঢ়িবা বহুত সহজ ভাষাত তোমালোকৰ এইখিনি দিয়া হৈছে যদি এই ভিডিওটো তোমালোকৰ ভাল লাগে তেতিয়া হলে তোমালোকে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো বজাই দিবা লগতে তোমালোকৰ যদি ভাল লাগে মোক কমেন্ট যোগে জনাবা আৰু নতুন ভিডিওবোৰ পাই থাকিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে শেয়াৰ কৰিবা এইখিনি কৈ মোৰ আজিৰ ক্লাসটো সামৰণি মাৰিছো ধন্যবাদ ভালে থাকা কুশলে থাকা